স্মাৰক প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আপোনালোকে নিমন্ত্ৰণী পত্ৰত ইতিপূৰ্বে প্ৰকাশ পোৱা ডক্টৰ নৰেন্দ্ৰনাথ শ্যামৰ নামটো পাইছে। স্বাস্থ্যজনিত কাৰণত ডক্টৰ নৰেন্দ্ৰনাথ শ্যাম আজি এই অনুষ্ঠানৰ বিশেষকৈ নিৰ্দিষ্ট বক্তাক সদৌ অসম বৌদ্ধ মহাসভাৰ প্ৰচাৰ সম্পাদক আৰু ইয়াত্ৰা শ্যাম তৰুণ তেখেতৰ স্থায়ী বাসস্থান দিয়াবলৈ অনুৰোধ জনাইছোঁ। আমি আমাৰ সৌভাগ্য বুলি ভাবিয়েই প্ৰেমজী গোহাঁইৰ দ্বাৰা আজি এই স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিছোঁ। এয়া বৰ্ণালী শইকীয়া বৰা বাইদেউ। যেতিয়া ধৰ্মগুৰুসকল আমাৰ সৰ্বসাধাৰণৰ অভিভাৱক যেন হয়, আমাক মৰম কৰে, আমাক ভুল ভ্ৰান্তিবোৰ দেখুৱাই দিয়ে, কিন্তু বেছিকৈ গুৰু হৈ পেলাই অকণমান আঁতৰত অৱস্থান কৰিলে আমি আঁতৰি থাকোঁ। বৌদ্ধ দৰ্শন, বৌদ্ধ পৰম্পৰাৰ যিখিনি পালনীয় উপাসক উপাসিকাসকলক এটা মাৰ্গদৰ্শন দি গ'ল বুলি মই নিজে অনুভৱ কৰিছোঁ, যিখিনি আমি যোৱা বিগত তিনিটা দশকত দেখিছোঁ। উদযাপন সমিতিৰ সম্পাদক অভিনন্দন জনাবৰ বাবে উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ তেওঁৰ সেই চিন্তাৰ পৰা, তেওঁৰ সেই বৌদ্ধ দৰ্শনক অসমীয়া ভাষাত ইমান সাৱলীল এগৰাকী বৌদ্ধ হৈ মই বিশ্বাস কৰোঁ। আমাৰ সন্মানীয় সম্পাদক শ্ৰীযুত দিব্যত শ্যাম ডাঙৰীয়া, তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আদৰি আনিবলৈ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। অনুষ্ঠানৰ এটি স্মাৰক প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট ইয়াৰ পিছৰ গৰাকী এখন নৰী শ্যাম ৰাজশ্ৰী শ্যাম আমাৰ এই আজীৱন সভ্য অন্তৰ্ভুক্তিৰ পঞ্চশীল যিয়ে পালন কৰিব তেওঁৰ চৰিত্ৰ গঠনত সকলো ফালৰ পৰা শুদ্ধতা প্ৰতিফলিত হ'ব, গতিকে মই তাকেই কামনা কৰিছোঁ। ঈশ্বৰ আছেনে নাই, ঈশ্বৰৰ অস্তিত্ব আছেনে নাই, এই অঞ্চলৰ শিক্ষা আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত ভণ্টে যি উৎসাহ প্ৰদান কৰিলে, সেই সমাজখনক বহুত আগুৱাই লৈ গ'ল। বৌদ্ধ মহাসভা যিখন আমাৰ অসমৰ একমাত্ৰ ধৰ্মীয় অনুষ্ঠান, ই আমাৰ বিশ্ব ভাতৃত্ব সংঘৰ আঞ্চলিক কেন্দ্ৰ হয় সদৌ অসম বৌদ্ধ মহাসভা। এই সদৌ অসম বৌদ্ধ মহাসভাৰ সৌজন্যতেই আজি 24 আগষ্ট 2026 তাৰিখে যোৰহাট জিলাৰ বালিজান বৌদ্ধ বিহাৰ প্ৰাংগণত আজি দিনটোজোৰা কাৰ্যসূচীৰে ভদন্ত শাসন বংশ মহাথেৰ ভান্তে আৰু ভদন্ত অমিতানন্দ মহাথেৰ ভান্তে, যি দুইজনাই আছিল সদৌ অসম বৌদ্ধ মহাসভাৰ প্ৰাক্তন সভাপতি, আৰু তেখেতসকলৰ স্মৃতিচাৰণ সভা আজি আমি ইয়াত এদিনীয়াকৈ অনুষ্ঠিত কৰোঁ। ইয়াত প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হয়, তাৰপাছত দুইজনা গুৰু স্মৃতিচাৰণ হয়, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰপিছতে এখন স্মৃতিচাৰণ সভা হয়। আৰু এই স্মৃতিচাৰণ সভাত অসম পূৰ্বাঞ্চল ভিক্ষু সংঘ আৰু অৰুণাচল ভিক্ষু সংঘ আৰু অসম আৰু অৰুণাচল তথা অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰতিনিধিসকল আহি একগোট হৈ আমি এই দুইজনা ধৰ্মগুৰু ভদন্ত শাসন বংশ মহাথেৰ আৰু ভদন্ত অমিতানন্দ মহাথেৰ এই দুইজনা ধৰ্মগুৰুৰ এই একেটা তিথিতেই
তেওঁলোকৰ 24 আগষ্ট তাৰিখেই পৰিনিৰ্বাণ হৈছিল আৰু এই পৰিনিৰ্বাণ দিনটোতেই আমি সদৌ অসম বৌদ্ধ মহাসভাই এই ধৰ্মগুৰু দুজনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি দিনজোৰা কাৰ্যসূচী স্মৃতি আচাৰণ সভা অনুষ্ঠিত কৰোঁ। ধন্যবাদ।